নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জয় জয়তে আপোনালোকে নিশ্চয় বাবুল বৰুৱাৰ নামটো নিশ্চয় দেখিছে চাগৈ, আপোনাক শুনিছে। বহু দূৰণলৈ ৩২ নং গাঁও পঞ্চায়ত গাঁৱতে লাগি থকা আমাৰ গোহাঁই টেকেলা গাঁৱৰ এজন সুযোগ্য সন্তান, যিজনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি আমাৰ সুনাম অক্ষুণ্ণ ৰাখিলে গোটেই অসমত। সেইজন সেইগৰাকী এতিয়া তেখেতৰ মুখ্য বিচাৰকৰ দায়িত্বত অসমৰ বিভিন্ন প্ৰান্তৰে তেখেতৰ এতিয়া বিৰলভাৱে তেখেতক আমি পৰিচয় দাঙিবলৈ আমি সক্ষম হৈছোঁ। সেইবাবে আমি আমাৰ নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতলৈ পুনৰবাৰ আন্তৰিক শুভেচ্ছা, কৃতজ্ঞতা আৰু তেখেতৰ যি অসমৰ স্বাভিমান যিটো অব্যাহত ৰাখিছে আৰু তেওঁ অব্যাহত থকা ভগৱন্তৰ ওচৰত তেখেতৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ভগৱন্তৰ ওচৰত তেখেতে আমাৰ সুনাম ভৱিষ্যতেও ৰাখিব বুলি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাই তেখেতক দুআষাৰ আগবঢ়াবৰ নিমিত্তে আমি মাইক্ৰফোন তেখেতলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। ধন্যবাদ দাদা। কৃষ্ণ জয় গুৰু শংকৰ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাৰাল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰতা কেৰি অংশ, শংকৰতা কেৰি অংশ। সৰ্বপ্ৰথমে মণিকূটৰ অগ্ৰৰ সুবৰ্ণ সিংহাসনৰ সন্মুখলৈ সেৱা জনাইছোঁ। ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। দুজনা গুৰু অভয়পদ পংকজত প্ৰণিপাত জনাইছোঁ। আৰু আপোনালোক ভকত বৈষ্ণৱৰ পদধূলাৰে বৈকুণ্ঠ ধামত পৰিণত হোৱা, এই নামঘৰত সমবেত হোৱা প্ৰতিজন ভকত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আচলতে আজি মোৰ বৰ গৌৰৱৰ কথা মোৰ বাবে। মোৰ কাষতে ৰৈ থকা দুইজন ককাইদেউ আৰু এজন পিছফালে আছে। এখেতসকলৰ লগত এটা মোৰ আন্তৰিক সম্পৰ্ক আছে। আৰু প্ৰথম কথা, ইয়ালৈ মই কোনো বিশিষ্ট বাবুল বৰা হৈ অহা নাই। মই এখেতসকলৰ লগত, এই অঞ্চলৰ লগত মোৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ সেই মৰমৰ যিটো টান, যিটো সম্পৰ্ক সম্বন্ধ, সেই সম্বন্ধৰ বাবেই মই ইয়ালৈ ঢুপলিয়াই আহিছোঁ। আৰু আজি আপোনালোকৰ এনে নমস্য ৰাইজৰ আগত এই বৈকুণ্ঠ স্থানত মোক এনেদৰে থিয় হ'বলৈ সুযোগ দিয়াৰ বাবে মই বিজুতা আৰু জোনদালৈ আন্তৰিকতাৰে সেৱা ধৰিছোঁ। এই অনুষ্ঠানৰ, এই নামঘৰৰ সন্মানীয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি, সন্মানীয় সম্পাদক মহোদয়কে প্ৰমুখ্য কৰি সমস্ত গাঁওবাসীলৈ অন্তৰৰ নিভৃত কোণৰ পৰা মই সেৱা জনাইছোঁ। আচলতে ককাইদেউহঁতে মোৰ বিষয়ে যেনেদৰে ক'লে, আচলতে মই সিমানৰ পাত্ৰ নহওঁ। ভাওনাক ভাল পাওঁ, সংস্কৃতিক ভাল পাওঁ আৰু জীয়াই থকাৰ দিনলৈকে আচলতে মই তেনেকৈ থাকিবলৈ বিচাৰিম। আজি খুব ভাল লাগিল অন্য এটা কাৰণত। আপোনালোকৰ ইয়াৰে সুযোগ্য সন্তান স্মৃতি বা আমাৰ হাইস্কুলীয়া জীৱনত মোৰ বন্ধুজনৰ, মোৰ একদম অন্তৰংগ বন্ধুজনৰ তেখেত পাতি লোৱা বায়েক আছিল। আজি হঠাৎ বহুদিনৰ মূৰত এতিয়া তেখেতৰ ঘৰলৈকে গ'লোঁ আৰু গৈ আচলতে বাইদেৱে সুধিছে, আজিকালি বোলে তুমি বহুত ডাঙৰ মানুহ। মই বোলো ক'তা, মইতো তেনেকৈ মোক ভবা নাই আৰু আপোনালোকে তেনেকৈ নাভাবিব। আচলতে মই আপোনালোকৰ মৰম আশীৰ্বাদত লালন পালন হোৱা আৰু গৌৰৱ অনুভৱ কৰোঁ যে জীয়াই থকাৰ দিনকেইটাত মই যাতে ৰাইজৰ মাজত থাকিব পাৰোঁ, সেয়াই মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপাদান। মোৰ একোৱেই নাই। মই ভাওনা কৰোঁ, ভাওনাক ভাল পাওঁ আৰু আচলতে ভাওনা শুদ্ধতকৈ মই কৰা অভিনয়ত চাগে ভুলৰ সংখ্যা অধিক। তথাপিতো মই ভাওনাক ভাল পাওঁ। আৰু এই যে আজি ককাইদেৱে ক'লে ভগৱান চৰিত্ৰ কৰা বাবুল, মোৰ চিনাকি আচলতে সেয়াই, কৃষ্ণ কৰা বাবুল, ঢোল বজোৱা বাবুল। সেই চিনাকিকে লৈ মই আচলতে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন। মোৰ ধন টকা পইচা চাকৰি বাকৰি মোৰ একো নাই। বিজয় ভালকৈ জানে যে ৩৬৫টা দিনৰ ভিতৰত মই ৬০টা দিনো ঘৰত নাথাকোঁ। কিন্তু
মই আচলতে এইখিনি এইকাৰণে কৰিব পাৰিছোঁ বা কৰিবলৈ বিচাৰিছোঁ যে মাত্ৰ 20টা টকাৰ বাবে মোৰ ছোৱালীক মই সত্ৰীয়া নৃত্য শিকাব নোৱাৰিলোঁ। কাৰণ সেই সময়ত মই 30 টকীয়া হাজিৰা কৰিছিলোঁ। মোৰ নামৰ কাষত কিন্তু 3টা উপাধিও লিখিব পাৰোঁ, মোৰ পঢ়া শুনাও আছে। কিন্তু আচলতে মোৰ কপালে সেই সময়ত মই একো কৰিব নোৱাৰিলোঁ। আৰু সেইকাৰণে যেতিয়া মোৰ ছোৱালীক মই কিবা কৰাব নোৱাৰিলোঁ, আপোনালোকৰ আশীৰ্বাদত মোৰ ছোৱালীয়ে ইংৰাজী বিষয়ত বৰ্তমান মহিলা বিশ্ববিদ্যালয় যোৰহাটত অধ্যয়ন কৰি আছে। কিন্তু তাইক আচলতে মই একোৱেই শিকাব নোৱাৰিলোঁ। মোৰ সেই সময়ত পইচা নাছিল। আৰু তাৰপিছত যেতিয়া মোৰ জীৱনলৈ পইচা আহিছিল, তেতিয়াই মই অংগীকাৰবদ্ধ হৈছিলোঁ যে মই যিকণ পাৰোঁ, মোক যদি কোনোবাই বিচাৰে, মই জীৱনৰ যিমানখিনি মোৰ আছে, মই সমস্তখিনি নতুন চামৰ হাতত এৰি থৈ যাম। আৰু সেইকাৰণে কোনোবাই মোক বিচাৰিছে, মই গৈছোঁ। আৰু কোনোবাই নাই বিচৰা, মোক যদি সহযোগিতা বিচাৰিছে, মই তাত সহযোগ কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ আহি পৰম কৃতাৰ্থ মানিছোঁ। আৰু মোক কৈছে যে ইয়াৰ ভিতৰলৈ ব'লক, আপোনালোকে মোক বেয়া নাপাব, মই ইয়াৰ ভিতৰলৈ কেলৈ যোৱা নাই, মই সেই তাৎপৰ্যটো কৈ মই সামৰিম। আৰু তাৰ আগতে কৈ লওঁ, মই এই কথাকেইটা কওঁতে মোক কোনোবাই বেয়াও পাব পাৰে, কিন্তু মোক আচলতে আসনৰ গৰাকীয়েহে বেয়া পাব নালাগে। সঁচা কথাটো কোৱাৰ কাৰণে কোনোবাই যদি বেয়া পায়, তাৰ কাৰণে মই আচলতে জগৰীয়া নহয়, কাৰণ তেখেতে এদিন বুজি পাব যে এখেতক মই বেয়া পাব নালাগিছিল। এতিয়া মই কওঁ, এতিয়া মোক কৈছিলে যে অগ্নিগড়ৰ ভিতৰলৈ ব'লক, মই দাদাক কৈছোঁ যে নাযাব। আচলতে ইয়াত যে 9 গছ চাকি জ্বলি আছে, ইয়াত কিন্তু এনেয়ে জ্বলি থকা নাই একো। এই 9 গছ চাকি জ্বলাৰ পিছত আঁৰ কাপোৰ ভেদ কৰি ইয়াত গায়ন বায়ন যে সোমালে, গায়ন বায়নে যে তাত নৃত্য কৰিলে, আপোনালোকে এনেকৈ দেখিছিলে কিবা কিবি নৃত্য কৰা। আচলতে বৈকুণ্ঠক নমাই আনি ইয়াত প্ৰতিষ্ঠা কৰিলে। এয়া কিন্তু আমাৰ নামঘৰৰ এতিয়া অকল মজিয়াই নহয়, কিন্তু এয়া সপ্ত বৈকুণ্ঠ। গতিকে এই সপ্ত বৈকুণ্ঠত এতিয়া একদম একান্ত ভকতজনে প্ৰৱেশ কৰিব পাৰিব, যি মায়ামোহ ত্যাগ কৰি পেলাই আঁৰ কাপোৰৰ আঁৰত থাকি মায়ামোহ ত্যাগ কৰিব, যিজন উৎকৃষ্ট ভকত হ'ব, এই ভকতৰ কাৰণেহে এয়া স্থান। গতিকে এয়া আমাৰ কাৰণে নৰমনিষ্ঠৰ স্থান নহয়। সেইকাৰণে মই আপোনালোকক সকলোকে ইয়াৰ পৰাই আপোনালোকৰ চৰণলৈ মই সেৱা জনাইছোঁ। মোৰ দুখ নধৰিব। আচলতে মই নাজানো আৰু, কিন্তু এই 9বিধ ভক্তিৰ প্ৰদীপৰ অবিহনে আচলতে ভাওনা আমাৰ সম্পূৰ্ণ হ'ব নোৱাৰে। এই 9বিধ ভক্তিৰ তলত আঁৰ কাপোৰৰ আঁৰত আমাৰ নিজৰ দম্ভ দস্য অহংকাৰ এইখিনি এৰি থৈ আমি যেতিয়া বৈকুণ্ঠত প্ৰৱেশ কৰিম, আমি একোজন ভকত। গতিকে সেই ভকতৰ স্থানত যিকোনো, মই ল'ৰা ছোৱালীখিনিক কৈছোঁ, আমাৰ বাপেক মাকে আচলতে কোনোবাই নাজানে আৰু কোনোবাই জানিও আচলতে ল'ৰা ছোৱালীক শিক্ষাটো দিয়া নাই। আচলতে ভাওনাখন চলি থাকোঁতে আমি সেই বৈকুণ্ঠ ক্ষেত্ৰত আমি আচলতে প্ৰৱেশ কৰিব নালাগে। আমাৰ বহুত জেগা আছে অহা যোৱা কৰাৰ কাৰণে, আমাৰ জেগাটো বহুত আছে। আমি যিকোনো কাৰণত এয়ালৈ আমি প্ৰৱেশ কৰিব নাপায়। সেই যে 7টা পাক মাৰিলে, আমাৰ দেউতাহঁতে সেই কথাটো ক'ব, এই যে 7টা পাক মাৰিলে, কিয় সেই 7টা পাক, সেই 7টা পাকৰ অৰ্থ কি, এয়া কিন্তু আমাৰ ৰাইজে জানে, দেউতাহঁতে জানে, বিজ্ঞসকলে জানে। গতিকে এই বৈকুণ্ঠ ক্ষেত্ৰত আমি কেনেকৈ থাকিব লাগে, অলপ দেৰিৰ পিছত আচলতে ক'বলৈ বেয়া হয়, চিপছৰ বাকলি ইত্যাদি ইত্যাদি ইত্যাদি, মানে ঢেৰ কিবা কিবি দিয়ক, সেইখিনি নকওঁ। আৰু ভাবিছোঁ মই অপ্ৰিয় হ'লেও এটা মই বিচৰা ভাল লগা কথা এটা আপোনালোকৰ আগত ক'লোঁ। আপোনালোকে আকৌ কৈছোঁ, আপোনালোকে মোক এই ক্ষেত্ৰত ভুল নুবুজিব, মনৰ কথাখিনি ক'লোঁ, আকৌ আপোনালোকক সেৱা জনালোঁ। এই সময়ত আচলতে কথা শুনাৰ সময় নহয়। মই নাহিলোহেঁতেন, আপোনালোকে বিশ্বাস কৰক, মোৰ নামঘৰটো মোৰ ঘৰৰ পৰা 20 মিটাৰ আঁতৰত। মোৰ নামঘৰত আজি ভাওনা সভা, মোৰ ল'ৰাটোৱে গায়ন বায়ন কৰিছে, আমাৰ বাহঁতৰ ষ্টুডেণ্ট, আৰু দোহাৰৰ এহেঁতবিলাকো মোৰ নিজৰ ভাই। গতিকে এই যে আহিছোঁ, মই গালি নেখাওঁ বা কাইলৈ কেনেকৈ তিনিআলিত মোক আচলতে ফাটৰ দি দিব দাদাহঁতে। গতিকে সেই কথাটোৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ, যথেষ্ট ভাল লাগিল। আকৌ আহিম এবাৰ।
আজি খুব লৰালৰি আৰু জোনদা বিজুদাই মোক বা আমাৰ সন্মানীয় সভাপতি মহোদয়ে আৰু এটা কথা কৈ আছে এই ল'ৰা ছোৱালী শিকোৱাৰ কথা লৈ, কিন্তু মই আচলতে যেতিয়ালৈকে বিচাৰক হৈ থাকিম তেতিয়ালৈকে কোনো দলৰ লগত মই জড়িত নহওঁ বুলি মই এটা অংগীকাৰবদ্ধ হৈ আছোঁ। কিন্তু অন্য ধৰণৰ যদি আমাৰ কৰ্মশালা হয় মই নিশ্চিতভাৱে মই আহিম আৰু সেয়া মই ৰাজহুৱাভাৱে কথা দিলোঁ আৰু সকলোলৈকে মই শ্ৰদ্ধা জনাই মোৰ এই কথা বতৰাকেইটা কওঁতে মই ভাষণ দিব পৰা মানুহ নহয়, মই একেবাৰে সাধাৰণ মানুহজন, মই সমাজৰ একেবাৰে পিছফালৰ আসনত থকা ব্যক্তিজন। গতিকে মোৰ পৰা আপোনালোকে বৰ সাৰুৱা কথা যদি শুনিম বুলি ভাবিছিল তেন্তে এইটো ভুল হৈছে। মই নাজানোৱেই ইমানবোৰ কথা, গতিকে কথা বতৰা কওঁতে মোৰ ভুল হোৱাটো অতি স্বাভাৱিক। আপোনালোকৰ চৰণত মই মোৰ ভুলৰ বাবে সেৱা জনাইছোঁ। আপোনালোকৰ এই নামঘৰ বনোৱা দিনৰ পৰা মই দেখি অহা চকুৰ আগত মানুহৰ যেতিয়া একতা থাকে, মানুহৰ যেতিয়া মনৰ মিল থাকে, তেতিয়া নোহোৱা কামো আচলতে হৈ উঠে। আপোনালোকৰ গাৰ কাষতে মোৰ লগত তেতিয়া অভিনয় কৰা মাইনাৰ ঘৰটো চাগে কাষতে, যি কি নহওক তাৰ ঘৰলৈ হৈ থাকোঁতেই নামঘৰ তেতিয়া বনাই আছিলে। মই আচলতে দেখি আজি অভিভূত। আপোনালোক ইয়ালৈ অহাৰ পিছত মোক সঁচাকৈ বিৰাট ভাল লাগিছে। আপোনালোক সকলো ভালে থাকক, ভগৱন্তই আপোনালোকক সুস্বাস্থ্য প্ৰদান কৰক। আৰু আজি সেউজ গৃহত থকা ভাৱৰীয়াসকল দেখি বিৰাট ভাল লাগিল। আমাৰ নাৰদ চৈত্য কৰিবলৈ বিতুপন দত্তই আহিছে, খুব ভাল অভিনেতা। আৰু ৰুক্মিণী মদন মঞ্জুৰী অসমৰ ভাওনা জগতৰ এটা অতি চিনাকী নাম। আৰু বাকীসকলক ৰূপম তামুলীহঁত আৰু বাকীসকল যিসকল স্থানীয়, আচলতে এনেকুৱা নহয় নামে ক্ৰিয়া নকৰে। আৰু আজি আশা কৰিম ইয়াত থকা প্ৰত্যেকজন চৰিত্ৰই ৰাইজৰ আচলতে বাহ ল'বলৈ সক্ষম হ'ব আৰু ভগৱানে তেওঁলোকক সহায় কৰক। আৰু আশা কৰিম এই নামঘৰৰ মজিয়াৰ পৰা অসমৰ ভাওনা জগতক প্ৰতিনিধিত্ব কৰিব পৰা ভাৱৰীয়াৰ সৃষ্টি হওক। শব্দত থকা, দোহাৰত থকা, আমাৰ সেউজ গৃহত থকা সকলো ভাৱৰীয়ালৈ প্ৰত্যেকজনলৈকে আন্তৰিক শুভেচ্ছা জনাই মোৰ ক'বলগীয়া কথা বতৰাই যদি কাৰোবাৰ অন্তৰত আঘাত সানিলে তাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰি, আচলতে ভাওনা উদ্বোধন হৈ গ'ল। ভাওনা উদ্বোধন কোনো নৰমনুষ্যই কৰিবই নোৱাৰে। গুৰুজনাৰ সৃষ্টিত গায়ন বায়নেহে ভাওনা উদ্বোধন কৰে আৰু সেই উদ্বোধনী পৰ্ব আচলতে হৈ গ'ল। গতিকে ইমানকে কৈ মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ কৃষ্ণ।